আমি এইটোৱে আহ্বান জনাম যে আমাৰ অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ যিমান মাননীয় আমাৰ ডাঙৰীয়া আছে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বি টি আৰৰ CM ছাৰ প্ৰমোদ ছাৰ তেওঁলোকক আমি ইয়াৰ পৰা আজি চিৰাং 14 নং চিৰাং দুৱাৰৰ পৰা যিটো আমি য'ত আমি বড়োলেণ্ডৰ মাটিত আমি বসবাস কৰিছোঁ এইটো জেগাত যোৱাকালি আহি কিনে তেওঁলোকে আমাক ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আহি পেলাই যোৱাকালি আমাক এভেকশ্যন কৰিলে তাৰ বিষয়ে আমি দুখ লাগিছোঁ চৰকাৰে আমাৰ ইমান ডাঙৰ ডাঙৰ নিৰ্মাণ কৰা ইমান ডাঙৰ ডাঙৰ 4খন গীৰ্জা ধ্বংস কৰি গ'ল বা এইটো ভাঙি গ'ল তাৰ কাৰণে আমাৰ বহুত দুখিত মানে চৰকাৰটো কি এইটো চৰকাৰটো কি মানুহক মানে কি ধৰ্মৰ বিৰোধীৰ চৰকাৰ নেকি মানুহটো থাকিব লাগে ঈশ্বৰেতো পৃথিৱী বনাইছে মাটি দিছে কিন্তু সেই বুলি আমি আজি বি টি আৰৰ নোহোৱাৰ আগৰ পৰাই আমি ইয়াতে বড়োবিলাকে আমি বসবাস কৰিছোঁ আমি ট্ৰাইবেল জাতি আমি জংঘলত থকা মানুহ আমিতো কোনো বাংলাদেশীৰ পৰা অহা নাই কোনো ঝাৰখণ্ডৰ পৰা অহা নাই কোনো পাকিস্তানৰ পৰা অহা নাই আমি কোনটো দেশৰ পৰা আহিছোঁ আমাৰ নিজৰ তেজ নিজৰ মাটি যিমান দোৱা খান্দিব সিমান দোৱা আমাৰ আইতা আইটিৰ চব হাৰ্দি পাব আৰু খুন পাব তেজ পাব আমাৰো তেজ পাব আমি ইমান সৰু সৰু ল'ৰা ছোৱালী লৈ আজি ইয়াতে বসবাস কৰি আছে এইটো যদি চৰকাৰে আমাৰ সংস্থা দিব নোৱাৰে কিন্তু এইটো চৰকাৰ কি হ'ব আৰু তাৰ কাৰণে আমি দুখিত পাইছোঁ চৰকাৰক আৰু নিৰাপদ চৰকাৰে যে আমাক এইটো অতি পলমে আমাক ইয়াতে থকাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে আমি ডিমাণ্ড কৰিছোঁ আমি ইয়াতে 2016 পৰা বসবাস কৰি আছোঁ গতিকে আমাৰ FRC এপ্ৰুভ হৈ গৈছে এইটো চব কৰি দিছে কৰাৰ পিছতো আজি এইটো খেদিব আহিছে যোৱাকালি আমি 3-4 বাৰ EM ফেৰেংগাৰ ছাৰ তাত গৈছোঁ আমি আমাৰ ৰেঞ্জাৰৰ তাত গৈছোঁ DFO তাত গৈছোঁ তথাপি আমি বাৰে বাৰে সুধিছোঁ যে আমাৰ তাত ইভেকশ্যন হ'ব নেকি ন'টিছ দিছে তথাপি আমাক কৈছিলে নহ'ব বুলি কিন্তু হঠাতে আমাক আহি কিনে ইভেকশ্যন কৰিলে এইটো কেনেকুৱা প্ৰশ্ন হ'ল এইটোৰ কাৰণে আমি সুধিছোঁ কিন্তু আমি জনতাই যদি তেওঁলোকক আজি যদি আমি উঠাই দিছোঁ আমাৰ চৰকাৰ আমাৰ বি টি আৰৰ কাৰণে এটা কাম কৰিব বুলি কিন্তু আমাক এনেকুৱা যে ধ্বংস কৰিব লাগে 7 বাৰ 6 বাৰ যে ইভেকশ্যন কৰা কোনটো আইনত লিখা আছে আজি 2005ত আমাৰ ভাৰতবৰ্ষৰ এটা চুক্তি হৈছে দুখীয়া মানুহবিলাকৰ ট্ৰাইবেল মানুহবিলাক জংঘলত থাকি পেলাই বসবাস কৰিবলৈ কিন্তু এইটো ট্ৰাইবেল আজিতো আগে উঠাই লোৱা নাই নহয় চৰকাৰে না উঠাই লৈছে আমিতো থাকিব পাব লাগে উঠাই লোৱা নাই নহয় থাকিব পাব লাগে তাৰ কাৰণে মই আহ্বান কৰিছোঁ আমি ইয়াৰ পৰা নাযাওঁ 100 বাৰ খেদিলেও আমি 1000 বাৰ ইয়াতে ঘৰ বনাম আমি থাকিম আমাৰ বড়োৰ ট্ৰাইবেল লেণ্ড ব্লকৰ আমাৰ মাটি আমি থাকিম যদি পাৰে আজিতো আমাক খেদিছে বড়ো জাতিক কিন্তু আজি পাৰে যদি পাৰে বেলেগ জাতিক ধৰি কিনে দেখাক আৰু কৰি কিনে দেখাক আমি চ্যালেঞ্জ দিছোঁ যদি নেখেদে আমাৰ জুই জ্বলিব ভাৰত মাতাকে সর্বানন্দ সোনোৱালকে হিমন্ত বিশ্ব শৰ্মা প্রমোদ স্যার নরেন্দ্র মোদী স্যার অমিত শাহ স্যার আমি আহ্বান কৰিছোঁ খেদিব নোৱাৰিলে চাব আমি সব চাব আমি আৰু ইয়াতে আমি আজি কোনো কম আমাৰ এইখিনি আমি 100 বাৰ খেদিলেও থাকিম 200 বাৰ খেদিলেও থাকিম আমি নাযাওঁ আৰু আমাৰ যিখিনি আমাৰ ইয়াতে যিমান ধ্বংস কৰিছে এইখিনি আমাক সব লাগে মই এইখিনিয়ে কয় মই মন্তব্য কৰিছোঁ মোৰ সামৰিছোঁ ইলিগেলি আমি থকা নাই গতিকে আমাৰতো আমাৰ নাগালেণ্ডৰ পৰা অহা আছে বহুত নাগালেণ্ডৰ পৰা 75 ঘৰ আহিছে অৰুণাচলৰ পৰা আজি 30 ঘৰ আহিছে আজি চিৰাং জিলাতে বহুত এইটো নাঙলদৈ আজি মাটি খান্দি লৈ গৈছে আৰু এইটো বীমা পানী আই নদী এইবিলাকত বহুত নিছে আৰু ইফালে আপোনালোকে যাক চিৰাং জিলাতে বহুতত অনিষ্ট এইটো চৰকাৰটো সংস্থাপন দিয়া নাই 2 বিঘা 1 বিঘা মাটি দিছে নদী কিনাৰত ইয়াতে বড়ো মানুহ কি খাব পাৰে নেকি বড়ো 16 বিঘা মাটি থাকিলেও খাব নোৱাৰে এনেকা মাটিত কেনেকা খাব গতিকে ময়ো আহিছোঁ ঢেকিয়াজুলিৰ পৰা আমাক এতিয়া মাটি নাই আমাক মাটি লাগে এইটোৰ কাৰণে আমি আহিছোঁ আমাক ডিপাৰ্টমেণ্টৰ পৰা কথা মানে আমি আজি হলৰ পৰা ৰেঞ্জাৰৰ দুৱাৰত গৈ আছোঁ EMৰ দুৱাৰত গৈ আছোঁ আৰু ইফালে আমি আমাৰ বিষয়া আমাৰ DFৰ দুৱাৰত আমি গৈছোঁ আমাক কয় যে য'ত থাকে তাতে থাকিব আৰু তাৰ পৰা 1 ইঞ্চিও নাযাব সেইটোৰ কাৰণে আমি ইয়াৰ পৰা বৰ্ডাৰ দিছোঁ আমি তাৰ পৰা ইফালে সোমোৱা নাই আমি ইয়াতে আছোঁ কিন্তু আমি ক'তো নাযাওঁ আমাৰ বড়োলেণ্ডৰ মাটি আমি বড়োলেণ্ডতে আছোঁ সেইটোতো আমি বেয়া কাম কৰা নাই আমিতো ট্ৰাইবেল জাতি আমি আৰু ক'ত যাম যদি মাটি থাকিলে বা আমাৰ কিবা এটা যদি সা সুবিধা থাকিলেহেঁতেন আমি ইয়াতে আজি নাহিলোঁ হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি ইয়াতে থাকিম আৰু আমি ইয়াতে বসবাস কৰিম আমাৰ যোৱাকালি ঘৰ ভাঙাটো আমাৰ 4খন বিশক ডাঙৰ নিৰ্মাণ কৰা গীৰ্জাঘৰ ভাঙিছে লগতে আমাৰ ইয়াতে 52 এবভ হাউচটো মানে ভাঙি দিছে তাৰপিছত 35 ইফালে ভাঙিছে লগভগ আৰু ইফালে 2-3টা গাঁও আছিলে কৰিম বুলি কৈছিল কিন্তু টাইমটো ক'লা নাই তথাপি এইটো 6-7 বাৰ হৈছে সিফালে আগতে মানে 45 ঘৰ এনেকুৱা 300 এবভ ঘৰ আমাৰ ইয়াতে মানে বাৰে বাৰে আহি কিনে এভেকশ্যন কৰি আছে
আমাৰ ৰাইজবিলাকতো সৰু সৰু ল'ৰা ছোৱালী লৈ কিনে ৰাতি এনেকৈ মানে সৰু সৰু তিৰপাল ফাটা চিৰা তিৰপালবিলাক লৈ পেলাই আজি বসবাস কৰিলে নিহাৰৰ পানীত আৰু ঠাণ্ডা পানীত কিন্তু এনেকৈ যদি মৰম দুৱেল নাই বা মৰম দুৱা নাই এইটো চৰকাৰক আমি কি ক'ম আৰু আমিতো এনেকৈ আছোঁ গতিকে আমাক খোৱা ব্যৱস্থা বা কিবা ব্যৱস্থা আমাক আজি দিয়া নাই আমাক ৰিলিফ থৈছিলে লকডাউনৰ টাইমত 3 কিলো চাউল দি কিনে আমাক 3 মাহ মাত্ৰ তাতে 6 মাহ মাত্ৰ আমাক থোৱালে তাৰ পৰা আমি আহি পেলাই আকৌ সোমালোঁ গতিকে আমাক এইখিনি ইমান অন্যায় কৰাটো আমি ভাল পোৱা নাই এইটোৰ কাৰণে মই প্ৰমোদ ছাৰক মই জনাইছোঁ আমাক সংস্থাপন জল্দি দিব লাগে আৰু মই EM ফেৰেঙা ছাৰকো জনাইছোঁ তেওঁ আমাক যেন ভালকৈ সুবিধা দিব লাগে কাৰণ এইটো কাম চৰকাৰৰ আৰু চৰকাৰৰ আমিয়ে বনাইছোঁ চৰকাৰ আমাৰ টিপ চুই লৈ কিনে চৰকাৰ হৈছে আৰু আমি চৰকাৰ ভাঙিবও পাৰোঁ আমি সাজিবও পাৰোঁ তাৰ কাৰণে আমি কৈছোঁ চৰকাৰ আমি আনিবও পাৰোঁ আমি ভাঙিবও পাৰোঁ এইটোৰ কাৰণে আমি কৈছোঁ চৰকাৰে যদি আমাক যদি নিজে চৰকাৰ জিন্দা হৈ থাকিবলৈ বিচাৰিছে গাড়ীটো বিচাৰিছে তেনেহ'লে আমাৰ কাৰণে কাম কৰিব বুলি আমি আশা কৰিছোঁ নহ'লেতো আমি কিবা এটা ব্যৱস্থা ল'ব লাগিব এইখিনি